আমি সদায় সদায় ঘৰৰ সকলোৰে পচন্দৰ খানা বনাওঁ। আজি মই নিজৰ পচন্দৰ খানা বনাইছোঁ আৰু তাৰ কাৰণে মই এটা কুকাৰত অলপ মিঠাতেল দি শুকান জলকীয়া দি আৰু থেতালি লোৱা অলপ বেছিকৈ নহৰু দিছোঁ আৰু এইখিনিও মই এই ধৰণে খুন্দনাত খুন্দি লৈছোঁ, কাৰণ মিক্সাৰত নিপিচিব। এই ৰেচিপিটোৰ কাৰণে অলপ আধা ফলা গোটা গোটা হৈ থাকিলে ৰেচিপিটো খুবেই ভাল হয়। আৰু এইখিনি মই ইয়াত দি পেলাই এইখিনি অলপ দেৰি ভাজি ল'লোঁ আৰু ইয়াত দিছোঁ ঔটেঙা কাটি লোৱা, পাতল পাতলকৈ কাটি লোৱা ঔটেঙা, কেঁচা জলকীয়া, অলপ হালধি গুড়ি আৰু অলপ শুকান জলকীয়া পিচাৰ পেষ্ট, এইখিনি দি আৰু অলপ নিমখ দি পেলাই অলপ মই ভালকৈ লৰাই ল'ম। এইখিনি খুব ভালকৈ লৰাই ল'ব আৰু এতিয়া এইখিনি লৰোৱাৰ পিছত তাৰপিছত জোখ অনুমতে পানী দিব। আৰু ইয়াত অলপ বেছি পানী নিদিওঁ, মই সদায় অলপ কম পানী দিয়ে বনাওঁ, যিহেতু আমি দাইলৰ লগত খাওঁ। খুবেই ভাল লাগে এইটো খাই পেলাই। আৰু মই ইয়াত ইমানখিনিয়ে পানী দিছোঁ, দি পেলাই খুব ভালকৈ এইখিনি লৰাই ল'ব। তাৰপিছত এইখিনি চিটি পাঁচটামান চিটি ভালকৈ মৰাই ল'ব। তাৰপিছত আমাৰ এইটো ৰেডি হৈ যাব। আৰু এতিয়া মই লৈছোঁ বইল কৰি লোৱা আলু, আৰু যিটো আমাৰ তৎক্ষণাত হৈ যায় আৰু খাবলৈ খুব ভাল লাগে। আৰু আলুখিনি মই এই ধৰণে হেৰি কৰি দিছোঁ, যাতে ভিতৰত মছলা বা নিমখখিনি ভালকৈ সোমাই যায়, বা কটাৰীৰে এই ধৰণে হেৰি কৰি দিব পাৰে। আৰু এতিয়া অলপ কেৰাহী এখন পাতি পেলাই ইয়াত মই অলপ মিঠাতেল দি লৈছোঁ, আৰু মিঠাতেলখিনি অলপ গৰম হোৱাৰ পিছত তাৰপিছত মই আলুখিনি ইয়াত দি দিম। আলুখিনি অলপ ৰঙচুৱা হ'ব, তেতিয়ালৈকে মই ভাজি থাকিম। এই ধৰণে পূৰা ৰঙচুৱা হোৱালৈকে মই এইখিনি ভাজি থাকিম। আৰু এতিয়া লৈছোঁ এটা খুন্দনা, তাত লৈছোঁ মই অলপ বেছিকৈ নহৰু, অলপ জালুক, জিৰা কেইটামান লৈছোঁ, জিৰা 2 চামুচ লৈছোঁ মই, আৰু অলপ কেঁচা জলকীয়া লৈছোঁ। লৈ পেলাই এইখিনি খুব ভালকৈ খুন্দি ল'ম। আৰু কিন্তু অলপ ৰাফকৈ খুন্দিম, ইমান বেছি ফাইন নিপিছোঁ। আৰু এতিয়া চাওক, এইখিনি পূৰা ৰঙা হোৱাৰ পিছত তাৰপিছত মই ইয়াত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি আগতীয়াকৈ দি নল'ব, নহ'লে কি হয়, আলুখিনি পূৰা ভালকৈ ভজা নহ'ব। সেইকাৰণে প্ৰথমতে মই আলুখিনি ভাজি লৈছোঁ, তাৰপিছতহে পিঁয়াজ দি আৰু লগে লগে নিমখটো দি দিব। তেতিয়া পিঁয়াজখিনিও সোনকালে কোমল হৈ যাব আৰু ভাজিও হৈ যাব। এয়া চাওক, মই এই ধৰণে পিচিছোঁ। চাওক, এইখিনি পূৰা ফাইন পিছা নাই, এই ধৰণে পিচিছোঁ। আৰু যেতিয়া পিঁয়াজখিনি অলপ পিঁয়াজখিনি পূৰা অলপ কোমল কোমল হৈ গৈছেগৈ, নিমখ দিয়াৰ লগে লগে এইখিনি পূৰা কোমল হৈ যাব আৰু মাজে মাজে লৰাই থাকিব। আৰু এতিয়া মই যিখিনি খুন্দি লোৱা মছলা আছিলে, এই মছলাখিনি ইয়াত দি দিছোঁ। আৰু ইয়াত মই অলপ হালধি দিছোঁ, অলপ পিচা জলকীয়াৰ পেষ্ট দিছোঁ, দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই দিম। আৰু এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে কমাই থৈ দিম, কাৰণ নিমখ মছলাটো মই ব্যৱহাৰ কৰা নাই, নিমখখিনি যাতে আলুখিনিত ভালকৈ সোমাই যায়। আৰু ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ। আৰু যদি আপোনালোকে বিচাৰে যে অলপ জোল দি পেলাই খাব, তেতিয়াহ'লে ইয়াত কিন্তু বেলেগ মছলাও ব্যৱহাৰ কৰিব লাগিব, আৰু তেতিয়াহে পানী ব্যৱহাৰ কৰিব। কিন্তু ইয়াত আকৌ যদি অকল পানী ব্যৱহাৰ কৰি পেলাই বনায়, তেতিয়াহ'লে কিন্তু ৰেচিপিটো ইমান ভাল নালাগিব। সেইকাৰণে এই ধৰণে ভালকৈ লৰাব আৰু চাব যাতে তলত লাগি নাযায়, আৰু মাজে মাজে এইখিনি এই ধৰণে লৰাই থাকিব। আৰু এতিয়া আমাৰ এইখিনি হৈ গ'ল, নমাই দিলোঁ। আৰু এতিয়া কুকাৰটো খুলি চাওঁচোন। এয়া চাওক, আমাৰ ঔটেঙাৰ চব্জিখন কিমান ধুনীয়া হৈছে চাওকচোন, আৰু পূৰা সিজি গ'লগৈ। আৰু অলপ চামুচেৰে ভাঙিলেও ভাঙি দিব পাৰে। আৰু এইখিনি কিন্তু পূৰা সিজি গ'ল। আৰু এতিয়া মই দুপৰীয়াৰ প্লেটখন লগাইছোঁ। কেনেকুৱা পাইছে ৰেচিপিটো? যদি ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি কেতিয়াবা নিজৰ মতেও অলপ খানা বনাব লাগে। সপ্তাহত এদিন হ'লেও আমাৰ নিজৰ পচন্দৰ খানা বনাই আমি খাব লাগে, কাৰণ সদায় আমি ঘৰৰ পচন্দৰ খানা বনাওঁ, ল'ৰা ছোৱালীৰ পচন্দৰ খানা বনাওঁ। সেইকাৰণে আজি মই ভাবিলোঁ মোৰ পচন্দৰ খানাটো আজি বনাওঁচোন। আৰু মই সদায় অলপ ভেজ বেছি ভাল পাওঁ, সেইকাৰণে আজি এই থালিখন মোৰ বাবে বহুত প্ৰিয় হয়, বহুত ভাল লাগে খাবলৈ। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব, কমেণ্ট কৰিব।